আকাশৰ চনহমাৰ আকাশৰ চনহমাৰ মৰতৰ ধুনীয়া তুমি হেৰা নাচনি তুমি হেৰা নাচনি মৰতৰ ধুনীয়া মৰতৰ ধুনীয়া তুমি মৰত ধুনীয়া সমগ্ৰ ৰাজ্যবাসীক ভোগালী বিহুৰ উল্লেখ জনাইছো আৰু মই বৰ্তমান মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত উপস্থিত আছো। বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সহ ইয়াত কংগ্ৰেছ নেতৃত্ব ইতিমধ্যে উপস্থিত হোৱা পৰিলক্ষিত হৈছে। তেওঁলোকেও এই যি মেজি সেই মেজি কিছু সময় পিছতে আচলতে জ্বলাব। ইতিমধ্যে সকলোবিলাক প্ৰস্তুতি তেওঁলোকে সম্পূৰ্ণ কৰি তুলিছে। ইতিমধ্যে আমি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মেজিৰ যি জ্বলোৱা দৃশ্য বা সেইসমূহ আমি দেখুৱাই আছোঁ। গতিকে এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সহ কংগ্ৰেছ নেতৃত্ব ইতিমধ্যে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত যি ভোগালীৰ মেজি সেই ভোগালী বিহুৰ মেজি জ্বলাবৰ কাৰণে তেওঁলোকে ইতিমধ্যে চেষ্টা কৰিছে। আৰু আন্তৰিক ধন্যবাদ জনাইছোঁ। বিহুৰ ৰথ যাচিছোঁ। আমাৰ বৈচিত্ৰময় নিভাজ কলা সংস্কৃতি অনুপম বৈভৱ আৰু অসমীয়া জাতীয় জীৱনৰ সাংস্কৃতিক সম্প্ৰীতিৰ প্ৰতীকস্বৰূপ এই মেজিটো আমাৰ জ্বলাবৰ কাৰণে মই সন্মানীয় শ্ৰী দেৱব্ৰত শইকীয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক শ্ৰী ৰামান্না বৰুৱা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু শ্ৰী অংকুৰ গগৈ ডাঙৰীয়াক ইয়াত সম্পূৰ্ণ সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমি ইতিমধ্যে দেখুৱাই আছোঁ সেমেকা শীতৰ এই বুকুচাত উঠি সুনীল আকাশ আৱৰি ৰখা কুঁৱলীৰ মেজিৰ উত্তাপ অসমবাসীয়ে লয়। এই মেজিৰ অগ্নি দেৱতাই আমাৰ অসমৰ অসমীয়া জাতিৰ আৰ্থিক যাচা সকলো জাতিটোৰ অপায় অমংগল অপ্ৰিয় অপ্ৰীতিবোৰ ইয়াতে দায় যাওক। আমি সকলোৱে আজি উলাহত অনুমনা হৈ পৰিছোঁ। ইতিমধ্যে আপুনি মেজি জ্বলালে, কি ক'ব বিচাৰিব আজি এই আমি সদায় নতুন বছৰত নতুন সংকল্প লওঁ আৰু আমাৰ পৰম্পৰা অনুসৰি কৃষি সমাজৰ অসমীয়া সমাজৰ ভোগালী বিহু অতি এটা আনন্দৰ সময়। নতুন পথাৰৰ পৰা অহা যি ভঁৰাল নতুনকৈ ভৰপূৰ হোৱাৰ পিছত আমি বিভিন্ন খাদ্য আৰু বিভিন্ন ধৰণৰ যিখিনি পৰম্পৰা ৰক্ষা কৰিবলৈ যত্ন কৰোঁ। গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আমাৰ কংগ্ৰেছৰ সকলো স্তৰৰ কৰ্মীসকলে আজি ইয়াতে ৰাজহুৱাকৈ আমি মেজি জ্বলাইছোঁ আৰু অগ্নি দেৱতাৰ ওচৰত নিশ্চিতভাৱে আমাৰ মাজত থকা বিভেদ যাতে তেওঁ জ্বলাই দি নাইকিয়া কৰিব পাৰে আৰু আমাৰ মনবিলাক যাতে ভালকৈ দৃঢ় কৰে অগ্নি দেৱতাই, যাতে আমি সমাজৰ অপশক্তিৰ বিৰুদ্ধে যুঁজিব পাৰোঁ। সেইটোৱে আমি সকলোৱে কামনা কৰিছোঁ। আগন্তুক সময়টোত যাতে ৰাইজৰ ভাল হয়, অসমত যাতে অশান্তি নহয়, সেইখিনিয়ে ঈশ্বৰৰ ওচৰত নেদেখাজনৰ ওচৰত আশীৰ্বাদো বিচাৰিছোঁ। নাই, মই সমষ্টি যোৱা নহ'ব। আমি আজি আমাৰ অহাকালিলৈ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ এটা নতুন কাৰ্যালয় দিল্লীত মুকলি কৰা হ'ব। সেই অনুষ্ঠানত যোগদান কৰিবলৈ আজি দিল্লীলৈ যাম, সেইকাৰণে অলপ দেৰি হ'ব সমষ্টি। আৰু আমি ইতিমধ্যে দেখুৱাইছোঁ যে তেওঁলোকে সম্পূৰ্ণ ইতিমধ্যে অগ্নিসেৱা কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে মেজি জ্বলাইছে। কংগ্ৰেছৰ নেতৃত্ব ইয়াত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত যথেষ্টখিনি উপস্থিত হোৱা পৰিলক্ষিত হৈছে আৰু দেখিছোঁ এনেধৰণে মেজিৰ জুইত অসূয়া অমংগল সকলোখিনি তেওঁলোকে নাইকিয়া কৰাৰ কাৰণে, নিষেধ কৰাৰ কাৰণে ইতিমধ্যে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ গোপীনাথ বৰদলৈ, বিমলা প্ৰসাদ জলিয়াৰ পৰা আৰম্ভ কৰি শৰৎ সেনা, হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ ছাৰলৈকে যিসকল মহান ব্যক্তিয়ে
অসমৰ অসমীয়া জাতিটোক প্ৰগতি পথত আগবঢ়াই লৈ গৈছে। আমি সেই মহান ব্যক্তিসকলৰ সেই সমান আত্মাৰ উত্তাপ লৈ তেওঁলোকে গঢ়ি থকা সোণাৰীয়া পদাংক অনুসৰণ কৰি আমি আগুৱাই যাব লাগিব। জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ বৈপ্লৱিক সপোনৰ চানেকি নামঘৰ ইতিমধ্যে আপোনালোকে মেজি জ্বলাইছে। বিহুৰ এই বিশেষ দিনটোত কি ক'ব বিচাৰে? আজি এই মুহূৰ্তত আমি সমূহ অসমবাসী ৰাইজক বাপতি সাহোন ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আজি প্ৰদেশ কংগ্ৰেছে গুৱাহাটী মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত যি বিহুৰ আয়োজন কৰিছোঁ, ইয়ে এটা ইতিবাচক ইংগিত বহন কৰিব। আৰু বিগত সময়ত আমি এনে বিহু উদযাপন কৰিছোঁ। আজি আমাৰ সকলো আহিছে, আজি সকলোৱে আনন্দিত হৈছে। আৰু মেজিৰ যি উত্তাপ, সেই উত্তাপত সকলোৱে আমাক মংগল হওক তাৰে কামনা কৰিছোঁ। মেজিৰ ইতিমধ্যে জ্বলালে, আপোনালোকে ৰাজ্যবাসীক কি ক'ব বিচাৰিব? ৰাজ্যবাসীক প্ৰথমতে মই শুভেচ্ছা যাচিম। যদিও আজি ভোগালী যেন লগা নাই, যেন দুৰ্ভোগ আমাৰ অন্তৰত কিবা এটা অন্তৰৰ নিভৃত কোণত কিবা এটা যেন দুখে আজি আমাক হেঁচা মাৰি ধৰি আছে। চাৰিওফালৰ পৰা মূল্য বৃদ্ধি। আজি মুখ্যমন্ত্ৰীয়ে ডাঙৰ মাছ লৈ পেলাই আপোনাৰ চেলফি মাৰিছে, কিন্তু দুখীয়া দৰিদ্ৰ ৰাইজে আজি দলিকণা এক পোৱাও কিনিবলৈ তেওঁলোকে সক্ষম নহয়। ৰাইজৰ ক্ৰয় ক্ষমতা নাইকিয়া হৈ গ'ল। বস্তুৰ জুই চাই দাম। মানুহ বজাৰলৈ গ'লে খালী মোনালৈ ঘূৰি আহিব লাগে। তথাপিও মই সকলোকে অনুৰোধ জনাম, এইটো আমাৰ ভোগালী, আমাৰ পৰম্পৰা, গতিকে সকলোৱে ৰক্ষা কৰিব লাগে। সকলোৱে লাগিলে তেল নিমখ দিয়ে খাওক, এসাঁজ সকলোৱে মিলা প্ৰীতিৰে খাওক। সকলো সমাজখনৰ পৰা অসূয়া অমংগল যাতে দূৰ হয় তাৰে কামনা কৰিলোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেধৰণে দেখা পোৱা গৈছে যে তেওঁলোকে মেজিৰ যি জুই, সেই মেজিৰ জুয়ে অসূয়া অমংগল সকলোখিনি নাশ কৰাৰ কাৰণে তেওঁলোকে এই মুহূৰ্তত কামনা কৰিছে। আৰু এনেধৰণে দেখা পোৱা গৈছে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সতো কংগ্ৰেছ নেতৃত্বই মেজিৰ যি জুই, সেই মেজিৰ জুই তেওঁলোকে লৈছে। লগতে তেওঁলোকে এনেধৰণে অসূয়া অমংগল যাতে নাইকিয়া হয়, শেষ হয়, তাৰ কাৰণে তেওঁলোকে কামনা কৰা পৰিলক্ষিত হৈছে। হিমাচি। চাউণ্ডটো যোৱা নাই নহয় ন? এতিয়া মেজি জ্বলি আছে। ইয়াৰ লগে লগে আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সকলোৱে, ডাঙৰ সৰু সকলোৱে আমি কিছুমান ইয়াতে বিহুৰ প্ৰতিযোগিতা আৰম্ভ হ'ব, খেল ধেমালি হ'ব, সকলোৱে অংশগ্ৰহণ কৰিব। তাৰ লগে লগে আমি বিহু নাচি থাকিম, বিহু নাম গাই থাকিম, সকলোৱে উপভোগ কৰিব। শৰৎ ধুনীয়া মাজৰ আকাশত চন্দ্ৰমাৰ আকাশত চন্দ্ৰমাৰ মৰত ধুনীয়া তুমি হেৰা নাচনী, তুমি হেৰা নাচনী।
মৰাতলৈ ধুনীয়া মৰাতলৈ ধুনীয়া তুমি মৰাত ধুনীয়া মাজনী এজনী ছোৱালী এজনী ছোৱালী বিজনীয়ে আমাক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ